লাজকুৰীয়া মহিলাৰ দেহত বেছিকৈ ধৰা পৰে স্তন কেঞ্চাৰ। যিসকল মহিলাই শাৰীৰিক সম্পৰ্ক স্থাপনৰ পৰা বিৰত থাকে তেওঁলোক স্তনৰ কেঞ্চাৰত আক্ৰান্ত হয়। এইটো তথ্য আমেৰিকাৰ বিজ্ঞানীয়ে প্ৰকাশ কৰিছে। যিসকল মহিলাই সংগী পুৰুষক স্তন স্পৰ্শ কৰিবলৈ অনুমতি দিয়ে তেওঁলোকৰ স্তনৰ কেঞ্চাৰ নহয় বুলি গৱেষণাত প্ৰকাশিত হৈছে। হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষকৰ মতে মহিলাৰ স্তনত পুৰুষৰ হাতৰ স্পৰ্শই কেঞ্চাৰৰ দৰে ব্যাধিৰ আশংকা নোহোৱা কৰে। গতিকে কেঞ্চাৰ মুক্ত হৈ থাকিবলৈ পুৰুষ সংগীক স্তন স্পৰ্শ কৰাৰ অনুমতি দিয়াৰ বাবে নাৰীকুলক বিজ্ঞানীয়ে আহ্বান জনাইছে। ৩ বছৰীয়া গৱেষণাৰ অন্তত বিজ্ঞানীয়ে প্ৰকাশ কৰিছে ফলাফল। তেওঁলোকৰ ব্যাখ্যা অনুসৰি যিসকল মহিলাৰ স্তন পুৰুষ সংগীয়ে মৰ্দন কৰিছে সেইসকলৰ মাজত স্তন কেঞ্চাৰৰ হাৰ কম বুলি তথ্য লাভ কৰিছে। লগতে সঘনাই শাৰীৰিক সম্পৰ্ক স্থাপন কৰা মহিলাসকল স্তনৰ কেঞ্চাৰৰ পৰা বাচি আছে। কিন্তু যিসকল মহিলাই পুৰুষ সংগীক স্তন স্পৰ্শ কৰিবলৈ অনুমতি নিদিয়ে তেনে মহিলা স্তনৰ কেঞ্চাৰত আক্ৰান্ত হৈছে। সংগীক স্তন চুবলৈ নিদিয়া মহিলাই কেঞ্চাৰত আক্ৰান্ত হোৱাৰ হাৰ বেছি বুলি প্ৰকাশ কৰিছে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষকে। সহস্ৰাধিক ৰোগীৰ বিষয়ে বিশ্লেষণৰ অন্তত তেওঁলোকে প্ৰকাশ কৰা মতে সঘনাই পুৰুষ সংগীয়ে যিসকল মহিলাৰ স্তন মৰ্দন কৰে তেওঁলোকৰ ৰোগৰ আশংকা কমি যায়। অৰ্থাৎ পুৰুষে যদি নাৰীৰ স্তন স্পৰ্শ কৰে তেন্তে স্বাভাৱিকভাৱে নোহোৱা হৈ পৰে কেঞ্চাৰ। যিসকল মহিলা শাৰীৰিক সম্পৰ্ক স্থাপনত অভ্যস্ত তেওঁলোকৰ মাজত স্তন কেঞ্চাৰৰ প্ৰাদুৰ্ভাৱ কম বুলি চিকিৎসকে প্ৰকাশ কৰিছে। অৱশ্যে এই তথ্য এতিয়াও চূড়ান্ত নহয় বুলি গৱেষকে উল্লেখ কৰিছে। চিকিৎসকে প্ৰকাশ কৰা মতে অনবৰতে ব্ৰা পৰিধানৰ ফলত আধুনিক মহিলাৰ স্তন দুৰ্বল হৈ পৰিছে। বক্ষ প্ৰদেশৰ আকাৰ সঠিক জোখত ৰাখিবলৈ মহিলাসকলে শোৱাৰ সময়তো ব্ৰা পৰিধান কৰিবলৈ ধৰিছে। এই কথাটোৱে ৰুগীয়া কৰি তুলিছে আধুনিক নাৰীকুলক। লগতে স্তনৰ আকাৰ ধৰি ৰাখিবলৈ সৰু ব্ৰা পৰিধান কৰাটো ক্ষতিকাৰক বুলি সকীয়াই দিছে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষকে। তেওঁলোকে শেহতীয়া সমীক্ষাৰ পিছত প্ৰকাশ কৰিছে যে পুৰুষৰ হাতৰ স্পৰ্শই স্তনৰ কেঞ্চাৰৰ পৰা ৰক্ষা পোৱাত মহিলাসকলক সহায় কৰে। যদি এগৰাকী মহিলাই উৰে জীৱন পুৰুষ সংগীক স্তন স্পৰ্শ কৰিবলৈ দিয়া নাই তেন্তে তেওঁ স্তনৰ কেঞ্চাৰত আক্ৰান্ত হোৱাৰ আশংকা বহুগুণে বৃদ্ধি হয়। সেয়ে মহিলাসকলক পুৰুষ সংগীক স্তন মৰ্দনৰ অনুমতি দিবলৈ উপদেশ দিছে গৱেষকে। লাজকুৰীয়া মহিলাৰ দেহত বেছিকৈ ধৰা পৰে স্তন কেঞ্চাৰ। যিসকল মহিলাই শাৰীৰিক সম্পৰ্ক স্থাপনৰ পৰা বিৰত থাকে তেওঁলোক স্তনৰ কেঞ্চাৰত আক্ৰান্ত হয়। এইটো তথ্য আমেৰিকাৰ বিজ্ঞানীয়ে প্ৰকাশ কৰিছে। যিসকল মহিলাই সংগী পুৰুষক স্তন স্পৰ্শ কৰিবলৈ অনুমতি দিয়ে তেওঁলোকৰ স্তনৰ কেঞ্চাৰ নহয় বুলি গৱেষণাত প্ৰকাশিত হৈছে। হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষকৰ মতে মহিলাৰ স্তনত পুৰুষৰ হাতৰ স্পৰ্শই কেঞ্চাৰৰ দৰে ব্যাধিৰ আশংকা নোহোৱা কৰে। গতিকে কেঞ্চাৰ মুক্ত হৈ থাকিবলৈ পুৰুষ সংগীক স্তন স্পৰ্শ কৰাৰ অনুমতি দিয়াৰ বাবে নাৰীকুলক বিজ্ঞানীয়ে আহ্বান জনাইছে। ৩ বছৰীয়া গৱেষণাৰ অন্তত বিজ্ঞানীয়ে প্ৰকাশ কৰিছে ফলাফল। তেওঁলোকৰ ব্যাখ্যা অনুসৰি যিসকল মহিলাৰ স্তন পুৰুষ সংগীয়ে মৰ্দন কৰিছে সেইসকলৰ মাজত স্তন কেঞ্চাৰৰ হাৰ কম বুলি তথ্য লাভ কৰিছে। লগতে সঘনাই শাৰীৰিক সম্পৰ্ক স্থাপন কৰা মহিলাসকল স্তনৰ কেঞ্চাৰৰ পৰা বাচি আছে। কিন্তু যিসকল মহিলাই পুৰুষ সংগীক স্তন স্পৰ্শ কৰিবলৈ অনুমতি নিদিয়ে তেনে মহিলা স্তনৰ কেঞ্চাৰত আক্ৰান্ত হৈছে। সংগীক স্তন চুবলৈ নিদিয়া মহিলাই কেঞ্চাৰত আক্ৰান্ত হোৱাৰ হাৰ বেছি বুলি প্ৰকাশ কৰিছে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষকে। সহস্ৰাধিক ৰোগীৰ বিষয়ে বিশ্লেষণৰ অন্তত তেওঁলোকে প্ৰকাশ কৰা মতে সঘনাই পুৰুষ সংগীয়ে যিসকল মহিলাৰ স্তন মৰ্দন কৰে তেওঁলোকৰ ৰোগৰ আশংকা কমি যায়। অৰ্থাৎ পুৰুষে যদি নাৰীৰ স্তন স্পৰ্শ কৰে তেন্তে স্বাভাৱিকভাৱে নোহোৱা হৈ পৰে কেঞ্চাৰ। যিসকল মহিলা শাৰীৰিক সম্পৰ্ক স্থাপনত অভ্যস্ত তেওঁলোকৰ মাজত স্তন কেঞ্চাৰৰ প্ৰাদুৰ্ভাৱ কম বুলি চিকিৎসকে প্ৰকাশ কৰিছে। অৱশ্যে এই তথ্য এতিয়াও চূড়ান্ত নহয় বুলি গৱেষকে উল্লেখ কৰিছে। চিকিৎসকে প্ৰকাশ কৰা মতে অনবৰতে ব্ৰা পৰিধানৰ ফলত আধুনিক মহিলাৰ স্তন দুৰ্বল হৈ পৰিছে। বক্ষ প্ৰদেশৰ আকাৰ সঠিক জোখত ৰাখিবলৈ মহিলাসকলে শোৱাৰ সময়তো ব্ৰা পৰিধান কৰিবলৈ ধৰিছে। এই কথাটোৱে ৰুগীয়া কৰি তুলিছে আধুনিক নাৰীকুলক। লগতে স্তনৰ আকাৰ ধৰি ৰাখিবলৈ সৰু ব্ৰা পৰিধান কৰাটো ক্ষতিকাৰক বুলি সকীয়াই দিছে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষকে। তেওঁলোকে শেহতীয়া সমীক্ষাৰ পিছত প্ৰকাশ কৰিছে যে পুৰুষৰ হাতৰ স্পৰ্শই স্তনৰ কেঞ্চাৰৰ পৰা ৰক্ষা পোৱাত মহিলাসকলক সহায় কৰে। যদি এগৰাকী মহিলাই উৰে জীৱন পুৰুষ সংগীক স্তন স্পৰ্শ কৰিবলৈ দিয়া নাই তেন্তে তেওঁ স্তনৰ কেঞ্চাৰত আক্ৰান্ত হোৱাৰ আশংকা বহুগুণে বৃদ্ধি হয়। সেয়ে মহিলাসকলক পুৰুষ সংগীক স্তন মৰ্দনৰ অনুমতি দিবলৈ উপদেশ দিছে গৱেষকে। নিউজ ডেস্ক ৰিপৰ্ট, বাৰ্তা এনি।